কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষাখণ্ড মৰিগাঁৱৰ সোণোৱাবৰী ৰামেশ্বৰ কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এই ঘটনাই দিছে সেই প্ৰশ্নৰ উত্তৰ শিক্ষকৰ অনুপস্থিতিত বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলালে বছৰেকীয়া পৰীক্ষা ছাৰ দুজন আছিলে ইলেকশ্যনৰ ট্ৰেইনিঙৰ কাৰণে পঠিয়াই দিলে দুইজন সেইটো উপায় নাই মই চলাইছোঁ আৰু এই বিদ্যালয়ত শিক্ষক দুজনেই আছে আগত শিক্ষক আছিল যদিও শিক্ষকসকল ৰিটায়াৰ হৈ গুচি গৈছে আজি পৰীক্ষা আছিলে ক্লাছ 6ৰ গণিত ক্লাছ 7ৰ সমাজ বিজ্ঞান আৰু ক্লাছ 8ৰ আছিলে অসমীয়া মাতৃভাষা এই প্ৰশ্নকাকত কেইখন মই আৰু লগতে আমাৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিতোৱা হৈছে পিছে কলৈ গ'ল বিদ্যালয়খনৰ শিক্ষক বছৰেকীয়া পৰীক্ষাৰ সময়তো কিয় বিদ্যালয়ত অনুপস্থিত শিক্ষক কাৰণ শুনিলে হতবাক হ'ব আপুনি নিৰ্বাচনী কাম-কাজৰ বাবে বিদ্যালয়খনৰ শিক্ষকক মাতি লৈ গ'ল নিৰ্বাচনী বিষয়াই মাত্ৰ দুগৰাকী শিক্ষকেৰে চলি অহা বিদ্যালয়খনৰ সেই দুগৰাকী শিক্ষককো পৰীক্ষাৰ মাজতেই নিয়োজিত কৰা হ'ল নিৰ্বাচনী দায়িত্বত যাৰ বাবে শুকুৰবাৰে পৰীক্ষাৰ দিনটোত শিক্ষক অবিহনে অনুষ্ঠিত হ'ল বিদ্যালয়খনৰ বছৰেকীয়া পৰীক্ষা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে চলাবলগীয়া হ'ল পৰীক্ষা এই বিষয় লৈ আমি এতিয়া শিক্ষকৰ কাৰণে বহুত গৈ আছোঁ বিঅ' ওচৰত গৈছোঁ ডিঅ'ৰ ওচৰত গৈছোঁ শিক্ষক দিয়া নাই আমাৰ এই পিছপৰা ঠাইখনত যদি স্কুলকেইখন এনেকৈ থাকে শিক্ষক নোহোৱাকৈ তেতিয়াহ'লে বহুত বেয়া কথা হয় যোৱা দুটা বছৰ 24 আৰু 25 দুটা বছৰে আমি শিক্ষক বাৰে বাৰে নিবেদন কৰিও আমি পোৱা নাই ইয়াত যদি শিক্ষক নিদিয়ে তেনেহ'লে এই বিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস হ'ব গৈ আছে যিহেতু দিনক দিনে অভিভাৱকসকলে আমাৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী এডমিশ্যন দিয়াটো বন্ধই কৰি অন্য বিদ্যালয়লৈ পঠাইছে আৰু ইয়াত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলকো দুই একক ইয়াৰ পৰা উঠাই লৈ গৈ আছে বেলেগ বিদ্যালয়লৈ এতিয়া প্ৰশ্ন হয় কাৰ গাফিলতি কাৰ দায়িত্ব জ্ঞানহীনতাৰ কুফল এইদৰে ভুগিবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থীসকলে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলাৰ অধিকাৰ কিদৰে পাইছে কোনে মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ